সদায় অৰুণোদয় পাব লাগে আৰু অৰুণোদয় পাবৰ কাৰণেও ফৰ্মখন কিনিবৰ কাৰণেও 500-1000 টকা ঘোষ দিব লাগে, হয়নে নহয়? আৰু প্ৰধানমন্ত্ৰীৰ ঘৰ পাবৰ কাৰণে 10,000 টকা ঘোষ দিব লাগে, হয়নে নহয়? ফাইনালি অৰুণোদয় আঁচনিৰ যিসকল মানুহে পইচা পাবলগীয়া আছে এই সকল মানুহে আপোনালোকে যদি পইচা পাইছে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব, আৰু যিসকল মানুহে পোৱা নাই সেই সকল মানুহে কমেণ্ট কৰি নিশ্চয় জনাব যে আমি অৰুণোদয় আঁচনিখনৰ পইচা এতিয়ালৈকে পোৱা নাই। তো আপোনালোকে এই পইচাটো কিয় লাভ কৰা নাই? তো অসম চৰকাৰৰ তৰফৰ পৰা এটা জাননী জাৰি কৰিছে যে আপোনালোকৰ যিটো 17 তাৰিখে পইচা দিবলগীয়া আছিল অৰুণোদয় আঁচনিৰ, এই টকাটো আপোনালোকৰ কিন্তু মানে 25 ছেপ্টেম্বৰত আপোনালোকে এই পইচাখিনি লাভ কৰিব। তো যিসকল মানুহে মানে অৰুণোদয় আঁচনিখনৰ ফৰ্ম ফিল আপ কৰিছে সেই সকল মানুহে এই পইচাটো লাভ কৰিব। তো আপোনালোকে 25 তাৰিখলৈকে ৱেইট কৰক, 25 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব পইচা। তো ইয়া আছিল আপোনালোক গুৰুত্বপূৰ্ণ এটা আপডেট দিবলগীয়া। আৰু বহুত মানুহে কিন্তু মোক কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনিৰ যিখন লিষ্ট আছে এই লিষ্টখন আমি অনলাইনৰ মাধ্যমত চেক কৰিব পাৰিম নে নাই? তো আপোনালোকে অনলাইনৰ মাধ্যমত এই লিষ্টখন আপোনালোকে চেক কৰিব নোৱাৰিব। ব্লকত যিসকল অফিচাৰ আছে এইসকল মানুহে চেক কৰিব পাৰে, বা আপোনালোকৰ যিটো গ্ৰাম পঞ্চায়তৰ যিসকল মানে ব্যক্তি আছে এইসকল ব্যক্তিয়ে এই লিষ্টখন চেক কৰিব পাৰিব। আৰু আপোনালোকে বহুত মানে মোক কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনিখনৰ যিখন লিষ্ট আছে এই লিষ্টখন আমি ডাউনলোড কৰিব পাৰিম নে নাই? তো আপোনালোকে এই লিষ্টখন আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব। আপোনালোকৰ মই কৈয়ে দিলোঁ যে আপোনালোকে এই লিষ্টখন কেনেকৈ আপুনি চাব পাৰিব। আপোনালোকৰ যিটো ব্লক আছে বা আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তৰ পৰা আপোনালোকে এই লিষ্টখন মানে চাব পাৰিব, বা আপোনালোকে তাৰে পৰা ডাউনলোড কৰি কিনে PDF ফৰ্মেটত আপোনালোকে ল'ব পাৰিব। তো আপোনালোকৰ নাম নতুন লিষ্টখনত আপোনালোকে আছেনে নাই আপোনালোকে চেক কৰিব। যদি আপোনালোকৰ নাম আছে আপোনালোকে এই অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম আছে লাভ কৰিব, লগতে আৰু আপোনালোকৰ LPG কানেকশ্যনৰ যিখন ফৰ্ম আছে এই ফৰ্মখনো আপোনালোকে লাভ কৰিব। তো ইয়ে আছিল আপোনালোক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।